ঘৰটো দেখিছে, এইটো ঘৰ চালে পানী কাটিছে বুলি ক'ব পাৰি আৰু। ৰাইজসকল আজি দেখিছে গাঁওখন বানপানীত ডুব গ'ল। ঘৰ দুৱাৰ গৰু ছাগলীৰ পৰা ধৰি বহুতখিনি ডুব গৈছে। গোলাঘাট জিলাৰ মৰঙী অঞ্চলৰ মৰঙী আৰু খুমটাই সমষ্টি দুয়োটাই পৰে। নমস্কাৰ বন্ধুসকল, এয়া দেখিছে চাৰিওফালে পানী আৰু পানী মানে এনেকুৱা হৈছে অকস্মাত আহি গ'ল পানী ৰাতিৰ ভিতৰতে, আৰু প্ৰায় গাঁওখনৰ প্ৰায়খিনি মানুহ আপোনাৰ বানপানীত ডুব গৈছে। গৰু ছাগলীৰ পৰা ধৰি ইমান দেখাবি এইটো চাইডে তো ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো নহয় যে বানপানী দেখাবলৈ কিবা চখত বনাইছোঁ। উদ্দেশ্য হৈছে এইটো, যাতে বানত বুৰ গৈ থকা মানুহখিনিক আপোনালোকে অকণমান সহায় কৰিবলৈ ওলাই আহে। মৰঙী অঞ্চলৰ পৰা গোলাঘাট ডিষ্ট্ৰিক্টৰ যিকোনো সুহিতসকল আহক আগবাঢ়ি, বানপীড়িত ৰাইজক আমি সকলোৱে মিলি সহায় কৰোঁ। মই নিজেও বানপীড়িতৰে এজন মানুহ, মোৰো ঘৰ দুৱাৰ বৰ্তমান পানীৰ মাজতে আছে। তথাপিও ৰাইজৰ অকণমান সহায় হওক বুলি ভিডিঅ'টো বনাইছোঁ। আপোনালোক আগবাঢ়ি আহক, বানপীড়িত ৰাইজসকলক আমি অকণমান সহায় কৰোঁ। আৰু ভিডিঅ'টো মই দেখাম কিমানখিনি পাৰোঁ, চাই থাকিব আপোনালোক সকলোৱে। এয়া ঘৰ ডুব গৈ আছে, সম্পূৰ্ণ টিউবৱেলটো ডুব গৈ আছে, কিন্তু খাবৰ বাবে এটুপি পানী এনেকৈ আনিবলগীয়া হৈছে। গৰু ছাগলীৰ এই অৱস্থা। এয়া দেখিছে আপোনালোকে, এয়া মোটামুটি ঘৰৰ ভিতৰৰ সকলোখিনি বস্তু বাহনি পৰা ধৰি কি হৈছে এইটো ঠিক নাই। মোটামুটি এয়া ডুবেই গৈছে। আৰু এইফালে এয়া বিকি এইটো দেখা, এইবিলাক মানুহৰ ঘৰ সম্পূৰ্ণৰূপে ডুবি আছে। এই ভিতৰত প্ৰায় আপোনাৰ এককালে হ'ব, মই সোমাই চোৱা নাই, আন্দাজ কৰিছোঁ ৱালখন যিমান দূৰলৈকে ডুবি আছে। আৰু এইবিলাক গোসাঁই ঘৰ আছিলে, এয়া সম্পূৰ্ণৰূপে ডুবি গৈছে ঘৰৰ ভিতৰখন। পানী শুকাইছে নেকি? শুকোৱা নাই নাই। তাতে যেতিয়া মানে ক'ত গৈছিলোঁ, এই পানীটো আহি গৈছিলে, ঘপকৈ আহি গ'ল। আমি ওচৰৰ মানুহ ঘৰলৈ গ'লোগৈ। মই মানে বস্তু পানীবিলাক চাং পাতি দিলোঁ, চাং পাতি দি তাতে ওপৰৰ চকেছ বিচনা চিচনা চব তেনেকৈ জাপি দিলোঁ। জাপি দিয়াৰ পিছত মানুহখিনি চব ওখ জেগালৈ, তাকে ৰাতি আৰু খোৱা নহ'লেগৈ। আৰু ছাগলী তাগলীবিলাক গৰু ছাগলী চব ৰাস্তাৰ ফালে বান্ধি থৈ আহিছোঁ। পানীটো আৰু হ'ব চাগে হয় নাই? পানীটোৱে তাকে অকণো কমাই নাই নহয়, বাঢ়িয়ে আছে। আৰু এইয়া পিছফালে অকণমান দূৰলৈ দেখিছে, এইখন প্ৰায় 100 মিটাৰ পিছতে আমাৰ ধনশিৰি নদীখন বৈ গৈছে। আৰু আমিবিলাক হৈছোঁ নৈপৰীয়া মানুহ। এয়া সম্পূৰ্ণৰূপে ডুবি গৈছে। এইবোৰ ৰাস্তা কাষৰে ঘৰ, চাৰিওফালে পানী, গতিকে এইবিলাক ঘৰ বনোৱা ঘৰ সাপ খোপৰ পৰা বহুতখিনি সমস্যা আহি পৰে। আচলতে বানপানী যোনে ভোগে, যিসকল ৰাইজে ভোগে তেখেতসকলেহে গম পায়। এইবিলাক সকলোখিনি প্ৰায় মানুহৰ ঘৰৰ ভিতৰতে পানী। এইটো ঘৰ এয়া ডুবি আছে, পানী ইমান সোঁত। এইটো গাঁৱত বনোৱা, নতুনকৈ বনোৱা জলযোগান আঁচনিৰ প্ৰকল্পটো ডুব খাই গৈছে। মুঠৰ ওপৰত গাঁৱৰ সকলোখিনিয়ে প্ৰায়খিনি 80% মানুহেই পানীৰ তলত বুলি ক'ব পাৰি। আৰু দুটা গাঁৱৰ দুটা ছাইড আছিলে, যাব পৰা নাই বেছি পানী হোৱাৰ বাবে। এইটো ঘৰটো দেখিছে, এইটো ঘৰ চালে পানী কাটিছে বুলি ক'ব পাৰি আৰু। নামঘৰ ভাগো সম্পূৰ্ণৰূপে ডুবি গৈছে। চব মুঠতে পানী আৰু